এই পৰিস্থিতিত সামগ্ৰিকভাৱে কিন্তু ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোত প্ৰভাৱ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক দিশটোৱেই হওক বা আন ক্ষেত্ৰতেই হওক গতিকে কি ধৰণৰ আশা কৰিব পাৰি যে সেই পূৰ্বৰ অৱস্থা শীঘ্ৰেই ঘূৰি আহিব বুলি আশা কৰিব পাৰিনে চাওক জগদীশ প্ৰথম কথাটো হ'ল যে যিটো ঘটনা ঘটি গ'ল বিগত 19 তাৰিখে বা তাৰ পিছৰ পৰা যিবিলাক ঘটনা ঘটি আছে এই ঘটনাবিলাক শিৱসাগৰ নাজিৰা বা যোৰহাট এই গোটেই জিলাকেইখনৰ কাৰণে এটা অপ্ৰত্যাশিত অনাকাংক্ষিত ঘটনা এটা বান বুলি ক'লে সাধাৰণতে উত্তৰ অসমৰ ৰাইজ বা নামনি অসমৰ ৰাইজ তেখেতলোকে বানৰ লগত সহাৱস্থান কৰি ডাঙৰ হৈছে তেখেতলোকে বান আহিলে কেনেকৈ গোটেই কথাবিলাকৰ লগত মোকাবিলা কৰিব লাগে এই বিষয়বিলাক জানে কিন্তু এই তিনিখন জিলা উজনি অসমৰ তেওঁলোক একেবাৰে অজ্ঞাত আছিল বিষয়টোক লৈ পেলাই একেবাৰে তেখেতলোকৰ জ্ঞান নাছিলে বহুদিন আগতে আহিছিলে যে হঠাৎ বান আহিল আৰু বানে একেবাৰে তছনছ কৰি পেলালে এটা সামগ্ৰিক আমাৰ জীৱনটো আৰু মানুহবিলাকৰ যিটো অবৰ্ণনীয় অৱস্থা একোখন ঘৰ মানে পলহে পুতি 3-4 ফুটলৈকে পলস হৈছে সেই ঘৰবিলাকৰ অৱস্থাটো এক অবৰ্ণনীয় অৱস্থা 2-4 দিনৰ পিছত প্ৰায় 100ৰো ওচৰত মানুহ নিৰুদ্দেশ হ'ল আৰু 2-4 দিনৰ পিছত আমি দেখিবলৈ পালোঁ যে পানীৰ মাজত সেই মানুহবিলাকৰ মৰাশবিলাক উপঙি আহিল আৰু সেই উপঙি অহা মানুহবিলাক কিন্তু আমাৰে নিজৰ ভাই ককাই বাই ভনী ভাগিন ভতিজা এইবোৰে এতিয়া কথাটো হ'ল আজিৰ তাৰিখত মই যদি বিষয়টোৰ ওপৰত কওঁ যে আজিৰ তাৰিখত কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সেই মানুহখিনিক এটোপাল বিশুদ্ধ খোৱা পানী নিজৰ ঘৰখনত থাকিব পৰা এটা ব্যৱস্থা নিজৰ ঘৰখনত ৰান্ধি পেলাই ভাত কেইটামান খাব পৰা এটা অৱস্থা পোৱাটোৱে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা হৈছে আজিৰ তাৰিখত এনেকুৱা বহু ঘৰ আছে যিবোৰ ঘৰলৈ আপুনি উভতি যোৱাটোতো বাদেই তাত ঘৰ বুলি কোনো অস্তিত্বই নাই এজন মানুহ যেতিয়া উভতি আহিছে তেওঁ যেতিয়া দেখিছে যে তাত কলৈ যাম যে ঘৰখনলৈ মই যাবলৈ আজি মই বিগত প্ৰায় 10 দিনমান উজনি অসমৰ বিভিন্ন অঞ্চলত ঘূৰি আছিলোঁ সেই মানুহবিলাকৰ অবৰ্ণনীয় অৱস্থাটো নিজ চকুৰে মই দেখিছোঁ তাতে আপুনি যেতিয়া আহি থাকিব শিৱসাগৰ পৰা এই ডিমৌ-চিমৌ অঞ্চলবিলাকত ৰাস্তাৰ কাষত অৱস্থা সম্পন্ন মানুহ তেখেতলোকে নিজৰ গাড়ীবোৰত ৰছী লগাই চুকলি লগাই তম্বু তৰি ৰাস্তাৰ মাজত আছে থাকিবলগীয়া আছে ৰাস্তাৰ মাজত আছে গতিকে এনে কষ্টকৰ জীৱনৰ লগত সহাৱস্থান কৰিব পৰাকে বহু মানুহ প্ৰস্তুত নহয় আৰু যিবোৰ ঘৰৰ পৰা বহু মানুহ আহিছে তেখেতলোকৰ ল'ৰা-ছোৱালীবিলাকে এতিয়াৰ জেনেৰেশ্যনে সেই কথাবিলাক নাজানে গতিকে সেই প্ৰস্তুতটো সেই মানুহখিনিক আমি বৰ্তমান এটা সংস্থাপন দিয়াটো আটাইতকৈ ডাঙৰ কথা নাম্বাৰ 1 নাম্বাৰ 2 হৈছে কি আটাইতকৈ ডাঙৰ কথা এটা আহিবলৈ গৈ আছে যে আমি বানপানীটোহে দেখিলোঁ তেখেতলোকৰ এই অৱস্থাটো দেখিলোঁ এই বানপানীটোৰ লগত সংগতি ৰাখি এটা ডাঙৰ বস্তু আহি আছে সেই অঞ্চলটোত মিলিয়নছ অফ ট্ৰিলিয়নছ অফ ভাইৰাছ বেক্টেৰিয়াৰ সহাৱস্থান যিটো পৰ্যায়ত এতিয়া এটা দুৰাৰোগ্য ব্যাধি ভগৱানে নকৰক মহামাৰী বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সেই মানুহখিনি হ'বলৈ গৈ আছে সেই চেলেঞ্জটোৰ লগত আমি কেনেকৈ মোকাবিলা কৰিব পাৰিম সেই মহাপ্ৰলয়টোৰ পৰা আমি বানৰ প্ৰলয়টোৰ পৰা যিখিনি মানুহ গ'ল যিখিনি মানুহক আমি বচাব পাৰিলোঁ কিন্তু এতিয়া দুৰাৰোগ্য ব্যাধিৰ মানে বিভিন্ন ধৰণৰ ভাইৰাছ বেক্টেৰিয়াৰ কবলৰ পৰা সেই মানুহখিনিক ৰক্ষা কৰি অনাটো আমাৰ ছেকেণ্ড ফেজৰ চেলেঞ্জ নাম্বাৰ তাৰ পিছতহে আহিব আমি সেই মানুহখিনিক শিক্ষাগতভাৱে কি কৰিব পাৰিছোঁ গতিকে শিক্ষাৰ কথাটো যদি আহিবলৈ কয় যে এতিয়া বৰ্তমান চৰকাৰখনে এসপ্তাহ গৰম বন্ধ বঢ়াই দিছে 15 দিন বঢ়াই দিছে মই ভাবোঁ এইটো একেবাৰে সাফিচিয়েণ্ট নহয় তাত অঞ্চলবিলাকত যিটো পৰিৱেশ পৰিস্থিতি বৰ্তমান বিৰাজমান হৈ আছে একেবাৰে সাফিচিয়েণ্ট নহয় এতিয়া আৰু এটা চৰকাৰী উদ্যোগতো এই কথাটো সাফিচিয়েণ্ট নহয় কালিও মই কোনোবা এটা চেনেলত এপিল কৰিছিলোঁ আমাৰ যিসমূহ ছাত্ৰ সংগঠন আছে AJYCTP অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বহু ৱৰ্ক ফ'ৰ্চ আছে গাঁৱে অঞ্চলে ভূঞে বহু ৱৰ্ক ফ'ৰ্চ আছে এইখিনি সময়তে যদি সেই অনুষ্ঠানসমূহে নিজৰ কথাবিলাক দেখাবলৈ ওলাই নাহে আৰু কোন সময়ত ওলাই আহিব গতিকে আমাৰ যি শিক্ষিত প্ৰজন্ম এতিয়া মই ধৰক মই আজি বা মোৰ নিচিনা বেলেগ কোনোবা আপোনাৰ নিচিনা বেলেগ কোনোবা তাত যিসমূহ মানুহ আছোঁ আমি নিজা উদ্যোগত গৈ পেলাই যদি সেই ল'ৰা-ছোৱালীবোৰক আমি উদ্ধাৰ কৰি মানে এটা হৈছে এতিয়া মানুহখিনিৰ আটাইতকৈ ডাঙৰ কথা হৈছে তেখেতলোকৰ বৰ্তমান অৰ্থনৈতিক দুৰৱস্থাই নহয় সেই মানুহখিনি সাংঘাতিক এটা মানসিক দুৰৱস্থাটো ভুগিছে মানসিক অৰ্থনৈতিকভাৱে ভাগি পৰা নহয় মানুহখিনি ৰাস্তাত থাকিবলগীয়া হৈছে মানসিক দুৰৱস্থাটো আজি মই যদি বা আপুনি যদি বা ৰিপুঞ্জয় দা যদি কালিলৈ আমি ৰাস্তাত থাকি মানে 15 দিন ধৰি ৰাস্তাৰ মানে ঘৰ তম্বু তৰি থাকিবলগীয়া হয় আমাৰ বাকীটো বাদ
দিয়ক মানসিক অৱস্থাটো কি পৰ্যায়লৈ গুচি যাব আৰু এখন এখন ঘৰত কোনোবাই নিজৰ আত্মীয় হেৰুৱাইছে কোনোবাই ওচৰ চুবুৰীয়া হেৰুৱাইছে এজন বৰদেউতাইতো নিজৰ পৰিয়ালৰ 4জন ব্যক্তিকে হেৰুৱাইছে গতিকে এই মানসিক অৱস্থাটোৰ পৰা সেই মানুহখিনিক উলিয়াই অনাটো তেখেতলোকে অৰ্থনৈতিকভাৱেও বিপৰ্যস্ত হৈ পৰিছে তেখেতলোকে মানসিকভাৱেও বিপৰ্যস্ত হৈ পৰিছে আৰু ডাঙৰ এটা বিপৰ্যস্ত হ'বলৈ গৈ আছে তেওঁলোক স্বাস্থ্যগতভাৱে বিপৰ্যস্ত হ'বলৈ গৈ আছে গতিকে এই কথাখিনিৰ পৰা ক্ষিপ্ৰতাৰ মানুহখিনিক উলিয়াই আনিবলৈ প্ৰত্যেকজন সুস্থ সবল মানুহেই চেষ্টা কৰিব লাগিব আৰু এতিয়া আমি বানপীড়িতক সাহায্য দিবলৈ গৈছো বিভিন্ন অৰ্গেনাইজেশ্যন ওলাই আহিছে আৰু অসমৰ মানুহক অত্যন্ত বেছি ধন্যবাদ জনাইছো যে অসমৰ ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে অসমৰ ৰাইজে অন্তত এটা কথা দেখাই দিলে যে অসমৰ মানুহৰ এই যেটো সেনসিটিভিটি অসমৰ মানুহৰ যেটো এটো মানৱীয়তাটো কি আমাৰ একাংশই বিভিন্ন সময়ত উজনি নামনি উত্তৰ দক্ষিণ ব্ৰহ্মপুত্ৰ বৰাক কৰি থকাৰ সময়তে আমাৰ অসমৰ ৰাইজে দেখাই দিলে যে অসমীয়া মানে আসলতে কি আৰু অসমীয়াই মানৱীয়তা বোধৰ মূল্যবোধক কেনেকৈ মূল্যায়ন কৰিব জানে দুৰ্যোগৰ সময়ত অসম কিন্তু এক হয় সেই কথাটো ভালদৰে মানে দুৰ্যোগৰ সময়ত কাইলৈ যদি ধুবুৰীটো এটা দুৰ্যোগ হয় সমগ্ৰ অসমবাসী তাত একগোট হ'ব কাইলৈ যদি মানে কাছাৰতো দুৰ্যোগ হয় সমগ্ৰ অসমবাসী তাত এক হ'ব এই কথাটো কিন্তু অসমীয়া মানুহে সাংঘাতিককৈ দেখাই দিলে খালি এটা কথা মই ক'ব বিচাৰিছো যে আমাৰ এতিয়া যেটো ফ্লো হৈছে বান সাহায্যৰ পৰা আৰম্ভ কৰি যেটো ফ্লো হৈছে বহুখিনি সময়ত হয়তো তাত অভাৰফ্লো ক'বাত হৈ গৈছে গতিকে বহুতে হয়তো এনেকুৱাকেও প্লেনিং কৰক যে বান সাহায্য দিবলৈ গৈছে সাহায্যটো গোটাইছে আমাক আৰু এমাহ দুমাহ 3 মাহলৈকে সাহায্য দৰকাৰ হ'ব 4 মাহ 5 মাহলৈকে দৰকাৰ হ'ব পাৰে সেই মানুহখিনিক আমি 15-20 দিনত বা এমাহত সেই মানুহখিনিক আমি সেটেল কৰিব নোৱাৰো আৰু সাহায্যটো আমি বিভিন্ন প্ৰকাৰৰ সাহায্য স্বাস্থ্যগত সাহায্য চাউল দালি ৰেচনৰ সাহায্য আৰু আটাইতকৈ এটা ডাঙৰ সাহায্য দৰকাৰ হ'বলৈ গৈ আছে মানসিক সাহায্য আৰু বিদ্যায়তনিক সাহায্য দিবৰ কাৰণে এটা ৱৰ্ক ফোৰ্স মই এজন শিক্ষক হিচাপেও এপিল কৰিছো অসমৰ বিভিন্ন শিক্ষকসকলো আগবাঢ়ি আহক মই নিজেও আগবাঢ়ি যাম বিভিন্ন ছাত্ৰ সংগঠনো আগবাঢ়ি আহক যে আমি অন্তত এতিয়া এই বিদ্যায়তনিক সাহায্যটোক আমি এমাহ বা 15 দিন বা 20 দিনৰ কাৰণে নহয় আফটাৰ 1 মান্থ আমি যাতে সেই ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে তেওঁলোকক বিদ্যায়তনিকভাৱে সাহায্য দিবলৈ অসমৰ বিভিন্ন ছাত্ৰ সংগঠন অসমৰ বিভিন্ন শিক্ষক সংগঠন অসমৰ বিভিন্ন শিক্ষক বিভিন্ন প্ৰকাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু পৰ্যায়ক্ৰমে বিদ্যালয়সমূহত পানী শুকাব লাগিব বিদ্যালয়সমূহক পানী শুকালে নহব তাৰ কাষৰ পৰিৱেশবিলাকতো পানী শুকাব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ঘৰখনত পানী শুকাব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ যোগাৰ কৰিব লাগিব ঘৰখন হাইজিন হ'ব লাগিব তাত যাতে আৰু বেমাৰ আজাৰ নহয় ব্যৱস্থা কৰিব লাগিব ভাত খাজন্ততে ভাত নিজৰ ঘৰখনত ৰাণী খাব পৰা এটা পৰিৱেশ লাগিব আৰু যাৰ ঘৰসমূহ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে সেই ঘৰখন পুনৰ নিৰ্মাণ হ'ব লাগিব এখন নতুন ঘৰলৈ যাব লাগিব কিন্তু এই গোটেই প্ৰচেছটোত আমাৰ এটা সময় লাগিব গতিকে এটা কথাই কওঁ এতিয়াৰ যিখিনি আমাৰ ৰেচনৰ সাহায্য এই ৰেচন সাহায্যখিনি খুব সুন্দৰকৈ বৰ্তমান অসম চৰকাৰ আৰু অসমৰ ৰাইজৰ সহযোগত খুব সুন্দৰকৈ প্ৰচেছটো গম পাইছে আৰু এটা কথাও এই কথাটো বহুতে কোৱা নাই চৰকাৰৰ ফালৰ পৰা কৈছে কিন্তু তথাপিতো ৰাইজৰ হৈ পেলাই মই কওঁ NDRF SDRF বহুত ভাল কাম কৰিছে এটা ৰাইজৰ হৈ পেলাই মই আজি ক'লো অসমীয়া ৰাইজে বহুত কাম কৰিছে বিভিন্ন ধৰণৰ কাম কৰিছে আমি বিভিন্ন ধৰণৰ সমালোচনা কৰিছো যদি বিভিন্ন ধৰণৰ কাম কৰিছে কিন্তু কথাটো হৈছে কি এতিয়া আমি বাকিখিনি কাম কৰিবলৈ লাহে লাহে আগবাঢ়ি যাব লাগিব আৰু বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলে এটা প্লেনিং কৰক যে আফটাৰ 1 মান্থ 1 মাহৰ পিছৰ পৰা আমি সেই অঞ্চলসমূহক কেনেকৈ এক মানসিক সাহায্য আৰু বিদ্যায়তনিক সাহায্য দিবলৈ আগবাঢ়ি যাব মই আকৌ আহিম মই ৰিপুঞ্জ গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ সেই একেটাই কথাই আচলতে সেই পৰিৱেশটো আমি ঘূৰাই অনাত সকলোৱে গুৰুত্ব দিব মানে অতি অভাৱনীয় মানে মই নিজেই মানে ছাত্ৰ এজনৰ দৃষ্টিৰে যদি চাওঁ সেই ছাত্ৰজনে সকলো হেৰুৱাইছে শিৱসাগৰ ব্যক্তি ইয়াত আচলতে আপুনি নিজে শিৱসাগৰ ব্যক্তি শিৱসাগৰ মানে মোৰ এতিয়া অৰ্ধ শতিকাত অধিক সময় দেখিছোঁ আমাৰ অঞ্চলত কেতিয়াও বানপানী হোৱা নাই আমাৰ দিখৌ দিচাং আপোনাৰ তাওকাক নামদাং আদি নদী আছে কাহিনী হোৱা নাই কিন্তু কথাটো হ'ল কি আজি কিছুদিন আগত মোৰ এজন বন্ধু এডভোকেট তেওঁ মাজুলী দেই ইয়াতে দুমহলীয়া ঘৰত সুৰক্ষিত অৱস্থাত আছে থাকিও তেওঁ কৈছে যে মাজুলীৰ মানুহ যে আগতে বানপানী ভুগিছে তেওঁ কিতাপ পত্ৰ যিটো সদায় উপবলত থয় এতিয়া মানে অভ্যাস হৈ গৈছে কিন্তু আমাৰ মানুহ কিন্তু কাহিনী বানপানী পোৱা নাই এটা একেবাৰে অভাৱনীয় অকল্পনীয় মুহূৰ্ততে হৈ গ'ল গতিকে তেওঁলোকৰ বস্তুগত যিখিনি নষ্ট হৈছে কিতাপ পত্ৰ নষ্ট হৈছে কিন্তু মানসিকভাৱে ইতিমধ্যে আমাৰ প্ৰতিদিনে কৈছে মানসিক যিটো আঘাত এই আঘাত সম্বলাটো কিন্তু হ্ৰস্বম্যাদী পৰিকল্পনা নহয় দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব এতিয়া চৰকাৰ কাৰণে ধৰক ইমান দিনৰ কাৰণে স্কুল অলপ হেৰি কৰি বন্ধ কৰি দিছোঁ বা ইমান দিনৰ কাৰণে সহায় কৰি দিওঁ নহ'ব আচলতে এটা দীৰ্ঘম্যাদী হেৰি দিব আৰু লক্ষ্য কৰা আমি বিভিন্ন
খা খবৰ লৈ গম পাইছোঁ ভাৰতবৰ্ষত যিবিলাক ড্ৰপ আউট মানে আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ মাজত অসমো অন্যতম দেই অসম মানে শিক্ষাত আগবাঢ়ি থকা নাই বহুত পাছ পৰি আছে তেনেস্থলত এইবিলাক ঘটনাই আপুনি যদি চাই আমাৰ গোটেই যিটো এলেকাত মূলতঃ 3খন জিলা হৈছে সেইটো অসমৰ অন্যতম আগবঢ়া অঞ্চললৈ এতিয়া যিটো বানে যিধৰণে বিধ্বস্ত হৈ দিয়ে তাত অতি সহজে মানে স্কুল ল'ৰা ছোৱালী বহুত হ'ব গতিকে এই মানুহখিনিক মানসিক সকাহ কেনে পাৰিব তাৰ কাৰণে ভাবিছোঁ ভালকৈ মনস্তাত্ত্বিক বা অনুপ্ৰাণিত কৰিবৰ কাৰণে মানে এটা বিশেষ টীম বা টাস্ক ফ'ৰ্চ গঠন কৰাটো খুবেই দৰকাৰী আগতে আমি স্কুললৈ যাওঁ মই গছটোত পঢ়িছিলোঁ শিৱসাগৰ চৰকাৰী তেতিয়া কেতিয়াবা বাটত বৰষুণে পায় বৰষুণৰ কিতাপ দিলে আমাৰ কেনেকুৱা আতংক হয় তাৰপিছত ৰ'দত শুকাওঁ কিন্তু এতিয়াতো ৰ'দত শুকাওঁ মানে এনেকুৱা ধৰণৰ অৱস্থা হ'ল গতিকে মানুহখিনিক ল'ৰা ছোৱালীখিনিক মানসিকভাৱে এটা সকাহ দিব লাগিব দীঘল আৰু তাৰ কাৰণে মানুহ এটা টাস্ক ফ'ৰ্চ গঠন কৰিব লাগিব আৰু তেওঁলোকো অনুপ্ৰাণিত হোৱা কথা ক'ব লাগিব যে আমুকৰ এনেকুৱা বেয়া অৱস্থাটো এনেকৈ উঠাল যেনেকৈ এতিয়া আমাৰ ডক্টৰ ৰুবুল মাউথ হাৰ্ভাৰ্ডৰ তেওঁ হয় বানপানী নাই কিন্তু কেনেকুৱা দুৰৱস্থাৰ মাজত থিয় দিলে গতিকে এনেকুৱা দুৰৱস্থা জীৱনটো আহিব তাৰ মাজতো থিয় দিব লাগিব এই কথাবোৰ শিকাব লাগিব গতিকে তাৰ মাজত আমাৰ এটা মই ইয়াৰ অহা আগে কিছুমান শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিছিলোঁ কথা পাতি তেওঁলোকে কৈছিলে নৱম শ্ৰেণীতে আমাৰ স্কুলত এটা ভাল পাঠ আছে পাঠটোত মানে এজন ল'ৰাৰ মানে তেওঁ আত্মজীৱনীমূলক যি লেখক ইংৰাজী লেখক এজন ল'ৰাৰ মানে হৈছে এই নতুন স্কুলত গৈছে এডজাষ্ট নহয় চবেই ভাল হেৰি নকৰে ঘপকৈ এদিন তাৰ ঘৰ জ্বলিলে বিৰাট বেয়া অৱস্থা ঘৰ জ্বলিলে তাৰপিছত স্কুল আহিছে তাক গোটেই সকলোৱে সহায় কৰিছে সি তাক সকলোৱে হেৰুৱালে যেন লাগিছে কিন্তু তাৰপিছত বহুত হেৰি হৈছে গতিকে মই তাৰ মাজত ঠিক এইটো এনেই মিছা নিচুকৈ নহয় মন কৰিব ইয়াৰ মাজত কিছুমান কথা বেয়াৰ মাজত এটা ভাল কথা হৈছে আমাৰ কথাবোৰ সংঘাতে নহয় মানুহ সদায় সহযোগিতাত হয় ইয়াৰ মাজত এতিয়া দেখিছোঁ ইমান বানৰ ইমান বিধ্বস্ত অৱস্থাত সকলো মানে সহায় কৰিছে কাৰণ হিন্দু মুছলমান নানা নেগেটিভ চলি আছে তাৰ মাজত এইবোৰ চব নাইকিয়া হৈ মানুহে বিপদৰ মত থিয় হৈছে কিন্তু এতিয়া আৰু এটা কথা ল'ৰা ছোৱালীখিনি আমাৰ ভূত ভৱিষ্যতৰ কথা আৰু আমাৰ যদি ক্ষতি হৈছে অকল সম্পদ বা বস্তুগত ক্ষতি নহয় দীৰ্ঘম্যাদী ক্ষতি হৈছে দীৰ্ঘম্যাদী ক্ষতিখিনি কেনেকৈ হ'ব চৰকাৰেও এতিয়া ঘোষণা কৰিছে আমি 6 মাহৰ কাৰণে ঋণ ৰেহাই দিব কিন্তু আমাৰ দাবী 6 মাহৰ কাৰণে নহ'ব কি একেবাৰে সম্পূৰ্ণ ঋণ ৰেহাই দিব লাগিব কিয় লাগিব আমাৰ আম্বানী আদানীকে যিবোৰ চৰকাৰৰ কণী কেপিটেলিজমৰ সেই তেওঁলোকে ডাঙৰ ডাঙৰ ঋণ 1000 কোটি টকা ৰেহাই পায় এতিয়া আমাৰ মানুহখিনিনো কিমান লাগিব কেইহাজাৰমান কোটি ৰেহাই দিলেও আমাৰ বেংকৰ একো লোকচান নহ'ব দিবই লাগিব নহ'লে 6 মাহ পাছত ক'ৰপৰা ঋণ দিব ঋণ ক'ৰপৰা মাৰিব যদি কয় 6 মাহৰ পাছত আমি হেৰি কৰিম তাৰপাছত কোনোতো তেওঁলোকৰ উপাৰ্জনৰ বাট নাই মানে সাংঘাতিক ধৰণে বিধ্বস্ত হৈ গৈছে অঞ্চলটো কিবা কৰি এতিয়া মই শিৱসাগৰ মোৰ ঘৰ ৰংঘৰ কাষত দিশৈ ঘেৰি আছে কিন্তু কিবা কৰি মই ভগৱানক বিশ্বাস নকৰোঁ কাৰণে ভগৱানৰ কৃপাত নকওঁ কাৰণ ভগৱানৰ কৃপাত বুলি কোৱাৰ লগে লগে ভগৱানৰ কৃপাতে আকৌ এই দুৰ্যোগৰ কথা ক'ব লাগিব নহয় দুৰ্যোগ ভগৱান গতিকে আমি ভগৱান চগৱানৰ কথা নাই কিন্তু কিবা কৰি আমাৰ ডোখৰত পানী হোৱা নাই কিন্তু আমাৰ ঠাইডোখৰ বাদ দি গোটেই পানীয়ে হেৰি কৰিছে চবৰে ভাল স্বাভিমান আছে চবৰে ভাল আধ্যৱন্ত মানুহ মই কোৱা নাই চব কৰিব কিন্তু ভাল আধ্যৱন্ত মানুহ সকলো এই সময়তে বিধ্বস্ত হৈ গ'ল গতিকে বিধ্বস্ত মানুহখিনি এটা সুপৰিকল্পনা চৰকাৰে অকলে নোৱাৰিব দেই চৰকাৰৰ লগত অন্য মানুহ মানে পুৰা সুপৰিকল্পনা আগবাঢ়িব লাগিব আৰু এটা কথা মই মনত পৰিছে কাৰণে কৈ লওঁ এটা কিছু সংখ্যক লোকে এটা কেম্পেইন চলাইছে যিটো হয়ো যে মানুহে সোঁ হাতখনে যদি দান দিয়ে বাওঁ হাতখনে গম পাব নালাগে আৰু আমাৰ মানুহে কৰিছে কি মানে দান এটা দি পইচা এটা দি ফেচবুক বা ছ'চিয়েল মিডিয়াত সেই দানটো দিছে সেইটো কিন্তু এটা খুব পজিটিভ কথা এটা আছে তাৰমানে কথাটো হৈছে কি আপুনি এই বাহিৰত আপুনি ভাৰতৰ বাহিৰত যদি যায় US বা UKত যদি যায় বহু ক্ষেত্ৰত দেখিছোঁ যে তেখেতলোকে সাধাৰণ দান এটাক সাংঘাতিক বেছি কেপিটেলাইজ কৰে মানে খুব বেছি প্ৰচাৰ কৰে আপুনি 1000 টকা দিয়ক এই দুৰ্যোগৰ ক্ষেত্ৰত সেই দানটোৰ পাৰ্থক্য আছে আপুনি 1000 টকা এটা দি পেলাই যদি জনাই দিয়ে আপোনাৰ 1000 টকাটোৱে কিন্তু 1 লাখ টকা এটা জেনেৰেট কৰি দিব এটা মই এটা দান দিলোঁ মই বেলেগ এজনক দেখি মই উৎসাহিত হৈ দিলোঁ মোক দেখি 10 জন উৎসাহিত হৈ দিব 10 জনক দেখি 100 জন উৎসাহিত হৈ দিব গতিকে ৰাইজক মই এটা কথা অনুৰোধ জনাওঁ যে যিসকল ব্যক্তি এইবিলাক কথা কৈ আছে যে মানে দান দি সেলফি উঠিছে ফটো উঠিছে কিবা কৰিছে এই দুৰ্যোগটোৰ লগত সেই দানটো কেতিয়াও নিমিলে আপোনাৰ 1000 টকাটোৱে এটা CM ফাণ্ডত এটা CM ৰিলিফ ফাণ্ডত বা অন্যান্য NGO বিলাকক সাহায্য ৰাইজে বিপুলভাৱে আগবাঢ়ি আহিছে দান দিবলৈ বিপুলভাৱে আহিছে ইজনে সিজনক উৎসাহিত কৰিছে সিজনে সিজনক উৎসাহিত কৰিছে 10 জনে 100 জনক উৎসাহিত কৰিছে ফলত আপোনাৰ 10 টকাটোৱে 1 লাখ টকা ইনকাম 1 লাখ টকা কালেক্ট কৰি দিছে জেনেৰেট কৰি দিছে গতিকে এই কথাবিলাক আমি খুব বেছি পজিটিভভাৱে ল'ব লাগে আৰু এটা কথা ঠিক যে বানাক্ৰান্ত সকলক সাধাৰণতে সাহায্য দি থকাৰ সময়ত তেখেতলোকৰ মুখবিলাকক দেখাব নালাগে তেখেতলোকৰ অসমীয়াৰ আত্মা এতিয়া যিখিনি ব্যক্তি আজি কাইলৈ যদি মই বা আপুনি
যে দান নিদি দিয়ে কাইলৈ মই বা আপুনি ঢাকি থব লাগে কাৰণ তেওঁলোকে কাইলৈ আপুনি বা মই স্বাভিমান আছে কাইলৈ আপুনি বা মই বা আমাৰ অসমীয়া ৰাইজে যদি মানে সাহায্যৰ কাৰণে হাতটো পাতিবলগীয়া হয় এইটো পৰিস্থিতিয়ে বাধ্য কৰাইছে কিন্তু মানুহখিনি অন্তৰত আঘাত পাইছে গতিকে মই যিসকলে সাহায্য দিবলৈ গৈছে তেখেতলোকক অনুৰোধ কৰিছো যে সাহায্যৰ প্ৰিপেৰেশ্যনটো সম্পূৰ্ণ দেখাওক যে আপোনালোক গৈছে সাহায্য দিছে কি বস্তু দিছে এভৰিথিং দেখাওক কিন্তু দিয়াৰ সময়ত সেই লোৱা ব্যক্তিসকলৰ পাৰিলে ফটোখন মুখখন সাহায্য দি থাকোঁতে নেদেখাব কাৰণ তেওঁলোকো স্বাভিমানী অসমীয়া তেওঁলোকে বিভিন্ন পৰিস্থিতিত পৰি পেলাই আজি এনেকুৱা এটা সাহায্য হয়তো ল'বলগীয়া হৈছে পৰিস্থিতিয়ে বাধ্য কৰাইছে আৰু এইটো কথাও ঠিক ৰাইজক নিগেটিভ মানে নেতিবাচক কথা কৈ থকা সকলক কৈছো যে সাহায্য দিবলৈ যোৱাটো কিন্তু প্ৰচাৰ কৰক কাৰণ আপোনাৰ প্ৰচাৰে অন্য 100 জনক অনুপ্ৰাণিত কৰিব হয় মই ডক্টৰ প্ৰাঞ্জল মজুমদাৰৰ ওচৰলৈ আহিছোঁ আচলতে গোটেইকেইগৰাকী শিক্ষাবিদে অকণমান আন কথাও আপোনাৰ পৰা জানিব বিচাৰিম যদিও আন বিষয়সমূহো আহিছে এই গোটেই বিষয়টোত মানসিক দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ আমি ইতিমধ্যে আলোচনাত সেই কথাটোৱে গুৰুত্ব লাভ কৰিছে গতিকে সেই দিশটোত সকলোৱে অকণমান সাৱধান হোৱাটো প্ৰয়োজন গুৰুত্ব দিয়াটো প্ৰয়োজন আৰু অনাগত সময়তো সেই বিষয়টোত কিন্তু সকলোৱে গুৰুত্ব দিব লাগিব সেয়া শিক্ষাৰ্থীয়ে হওক বা আন লোকৰ ক্ষেত্ৰতে হওক আৰু এই গোটেই বান পৰিস্থিতিটো যিধৰণে হঠাৎ হ'ল ইয়াৰ আঁৰৰ কাৰণসমূহো আছে আৰু সামগ্ৰিকভাৱে এটা কথা কোৱা হৈছে যে প্ৰভাৱটো কিন্তু দীৰ্ঘম্যাদী হ'ব গতিকে এই দীৰ্ঘম্যাদী প্ৰভাৱৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব চৰকাৰো লাগিব সকলোৰে লাগিব কিন্তু তাৰ বাবে এটা আভাস আমি দেখিবলৈ পাইছোঁনে যদিও চৰকাৰে কেইবাটাও বিষয়ত গুৰুত্ব দিছে এটা ক্ষেত্ৰতে আমি আজি কিছু সময় পাছত পূৰ্বে এটা খবৰ আহিছে যে শিক্ষাৰ্থীলৈ ইউনিফৰ্মৰ বাবে পুঁজি নিৰ্ধাৰণ কৰিছে চৰকাৰে মুখ্যমন্ত্ৰী নিজেই সামাজিক মাধ্যমত উল্লেখ কৰিছে আৰু কমান শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীৰ বাবে ইউনিফৰ্ম ক্ৰয়ৰ বাবে এই প্ৰায় 7 কোটিৰো অধিক টকা ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে চাওক প্ৰথম কথাটো হ'ল বানপানী বুলি ক'লে আমি ভুল কৰা হ'ব এইটো এক মহাপ্ৰলয় এতিয়ালৈকে অসমত আমি দেখাই নাই আমি শুনাত যিমান বানপানী হৈছে যে 1950 চনৰ 15 আগষ্টৰ সেই ভূঁইকঁপৰ পিছত ইমান ক্ষতি অসমত হোৱা নাছিল তাকো মাত্ৰ 3খন জিলাত ভূঁইকঁপত গোটেই অসমখনত হৈছিল এইবাৰ বানপানীটো মাত্ৰ 3খন জিলাত হৈছে গতিকে ই অকল বানপানী নহয় ইয়াৰ মহাপ্ৰলয় এই মহাপ্ৰলয়ৰ যিখিনি অন্তৰৰ কাৰণ আৰু এইটো মহাপ্ৰলয়ক মই প্ৰাকৃতিক দুৰ্যোগ বুলি মই নাভাবোঁ এইকাৰণে যে এইটো সম্পূৰ্ণভাৱে মানৱ সৃষ্ট মেন মেড ডিজাষ্টাৰ এইটো কাৰণ নগাঁও পাহাৰৰ গোটেইখিনি কয়লা খান্দি যদি আপুনি এবছৰৰ আগত যদি গুগলৰ পৰা যদি আপুনি ফটো লয় তেতিয়া দেখিব যে জেচিপি ডাম্পাৰে পূৰা ভৰ্তি হৈ আছে তাত গোটেই শিলবোৰ মানে আপোনাৰ ভাঙিছে শিলৰ আপুনি কুঁৱৰী বনাইছে শিলবোৰ আনিছে তাৰপিছত কয়লাটো খান্দি গোটেই নগাঁও পাহাৰখনৰ ভিতৰখন খোলা কৰি থৈ দিছে যাৰ কাৰণে তাৰ কাৰণে প্ৰবল বৃষ্টিপাতটো হোৱাটো হৈছে বাৰু সেই প্ৰবল বৃষ্টিপাতত সেই কয়লা খাদত যেতিয়া পানী সোমাইছে সেই ওপৰৰ ফফলা অংশটো তাৰ আপোনাৰ গুচি আহিছে আৰু লক্ষ্য কৰিব এতিয়া যে পানীবোৰ শুকোৱা বুলি কৈ আছোঁ প্ৰতিটো অঞ্চলত প্ৰতিটো ঠাইত প্ৰায় আঁঠুৰ ওপৰ কঁকাললৈকে বোকা কোনো বানপানীত আমি যিমান বানপানী দেখিছোঁ এই বানপানীত অলপ পলস পৰে 3 ফুট 4 ফুটলৈকে আপুনি বোকা নপৰে অৰ্থাৎ ইয়াত পানীতকৈ মাটি বেছিকৈ আছে মাটি আৰু আপোনাৰ গছ বেছিকৈ আছে যাৰ কাৰণে আৰু বহুত মানুহ মৃত্যু বা বহুত পশুপক্ষীৰ মৃত্যু সেইকাৰণে হৈছে কাৰণ পানী দহা মাটিত সোমাই গৈছে আৰু তাৰপিছত তেওঁ তাৰ পৰা ওলাব পৰা নাই হেঁচি ধৰিছে সেনেকুৱা বহুত মানুহ মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যাটো আমি এতিয়াই ক'ব নোৱাৰোঁ এইটো কাৰণতে কাৰণ এতিয়া দিনে দিনেতো আপোনাৰ মৃতকৰ সংখ্যাটো ওলাই আছে আৰু অন্য বাদ দিয়ক 19 তাৰিখে আপোনাৰ বানপানী হৈছে 21 তাৰিখে সন্ধিয়া নেকি 21 তাৰিখে সন্ধিয়া নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই কৈছে যে অকল নেপালী ক্ষতিত 100 জনতকৈ ওপৰত অন্তৰ্ধান হৈছে মানে নিখোজ হৈছে গতিকে মৃতকৰ সংখ্যা 200 জনৰ ওপৰত যাব তাৰ কোনো সন্দেহ নাই চৰকাৰৰ তথ্যত যিয়ে নহওক এতিয়ালৈকে বহুত মানুহে বহুত ঘৰ পোৱা নাই বহুত মানুহ আমি ৰিলবিলাকত দেখিছোঁ যে কোনোবা ছোৱালী যে সুধিছে যে মোক এটা কাপোৰে দিয়া মোৰ মাক আজি 4 দিন বিচাৰি পোৱা নাই গতিকে এই যিটো আমাৰ পেথেটিক দৃশ্যবোৰ দেখিছোঁ এইবোৰ সকলোবোৰ হোৱাৰ পিছত যেতিয়া আমি গম পাম যে ইয়াত এইটো বহুত মানুহ হেৰুৱাইছো সকলো সংযোগ নাই হোৱা এতিয়ালৈকে সকলো বহুত মানুহ হেৰুৱাইছো বহুত আমি পশুধন হেৰুৱাইছো হাজাৰ পশুধন আমি হেৰুৱাইছো বহুত হেক্টৰ চৰকাৰী হিচাপত 25,000 হেক্টৰ কৃষিভূমি ধ্বংস হৈ গৈছে গতিকে এইটো মহাপ্ৰলয় তাত কোনো সন্দেহ নাই আৰু এই মহাপ্ৰলয়টো হ'ল সম্পূৰ্ণ মানৱ সৃষ্ট যিসকলে হয়তো
কয়লা খনি খানিলে কয়লা চিণ্ডিকেট কৰিলে তেওঁলোকে তাৰ এফেক্টেড হোৱা নাই তাৰ পৰা এফেক্টেড হৈছে কিছুমান গাঁৱৰ কিছুমান মানুহ যিবিলাক মানুহ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত কোনো ধৰণৰ সম্পৰ্কিত নহয় তাৰপিছত দ্বিতীয়টো কথাটো হ'ল যে এই মহাপ্ৰলয়ৰ সময়ত আমি দুটা কথা লক্ষ্য কৰিম প্ৰথম কথাটো হ'ল উত্তৰ পূবৰ প্ৰতি নতুন দিল্লীৰ যিটো অৱহেলা সেই অৱহেলাটো আজি পৰ্যন্ত আছে আজিয়ে চাওক আজি ভাৰত চৰকাৰে ভাৰতৰ বানপানীৰ কাৰণে 2000 কিবা কোটি টকা ৰিলিজ কৰিছে তাৰ অসমে কিমান পাইছে 380 কোটি টকা হোৱেৰাজ গুজৰাট উৰিষ্যা আৰু মহাৰাষ্ট্ৰ এই তিনিখন ৰাজ্য পাইছে 500 কোটিকৈ এতিয়া মোৰ প্ৰশ্নটো হ'ল এই বছৰ গুজৰাট মহাৰাষ্ট্ৰ উৰিষ্যাত অসমতকৈ ডাঙৰ বানপানী হৈছিল নে অসমতকৈ ডাঙৰ শতাধিক মানুহ মৃত্যু হৈছিল নে হোৱা নাছিল তাৰ কাৰণ আন এটাও আছে যে আমাৰ পলিটিচিয়ানবিলাক আমাৰ ৰাজনৈতিক ব্যক্তিবিলাকে সেই দিল্লীতে হওক বা দিছপুৰতে হওক দিল্লীৰ ওচৰত তেওঁলোকে কথাটোৰ মানে প্ৰতিপন্ন কৰিব নোৱাৰে এটা লিডাৰশ্বিপ লেক অফ লিডাৰশ্বিপ আমি বহু আগৰ পৰা পাইছোঁ আমি 85ৰ পৰা দেখি যেতিয়াৰ পৰা আমি বুজা হৈছোঁ তেতিয়াৰ পৰা আমি দেখি আহিছোঁ এই তৰুণ গগৈ হওক সৰ্বানন্দ সোণোৱালে হওক বা আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই হওক দিল্লীত সেই সাহসেৰে কথাখিনি ক'ব নোৱাৰে যাৰ কাৰণে আমি সেই প্ৰাপ্যৰ পৰা নাপাওঁ তাৰ লগতে বাকী দুজন বক্তাই কৈছে মই তাকো আকৌ এবাৰ কওঁ যে আমি যে অসমীয়া ভূপেন হাজৰিকাই যিটো সূত্ৰত কৈছিল আমি অসমীয়া আমি এনেদৰেই থাকিব লাগিব এইবাৰৰ বানপানীত সম্পূৰ্ণৰূপে প্ৰমাণিত হ'ল আকৌ প্ৰমাণিত হ'ল অকল অসমীয়া বুলি ক'লে ভুল হ'ব আজিৰ তাৰিখত কাৰণ পাঞ্জাৱৰ পৰা মানুহ আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰা মানুহ আহিছে আজি আপোনাৰ বলিউডৰ চেলিব্ৰিটি আহিছে আজি মানে কোনোবা আহিছে আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এতিয়ালৈকে আহি পোৱা নাই তাৰ বাহিৰে ভাৰতৰ বিভিন্ন ঠাই বিভিন্ন মানুহ আহিছে বা তেওঁলোকে এটা সমবেদনা হওক এটা ভিডিঅ' হওক কিবা এটা কৰিছে এই যে অসমীয়া মানুহৰ যিটো আমি অসমীয়া জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া যে হৈ আছো এই দুৰ্যোগে আকৌ প্ৰমাণ কৰিলে ৰাজনীতিত যদি আমাৰ হিন্দু মুছলিম চলে সেই হিন্দু মুছলিম চলাৰ ৰাজনীতিটোত য'ত আমি বদৰুদ্দিন আজমলক আমি বাৰে বাৰে কৈছিলোঁ আমি শৰাইঘাটৰ শেষত আমি দুবাৰকৈ কৰিলোঁ সেই বদৰুদ্দিন আজমল প্ৰথমজন ব্যক্তি যে এই ৰিলিফৰ কাৰণে প্ৰথম 1 কোটি টকা এটা ঘোষণা কৰিলে এই মাত্ৰ পদুমা গোস্বামীয়ে কৈছে এইটো আমাৰ প্ৰচাৰ হ'ব লাগে সঁচা কথা বদৰুদ্দিন আজমলৰ 1 কোটি টকাটোৰ কাৰণে এটা প্ৰচাৰত ধুমুহা এটা আহিল তো আমিও দিব লাগে সেনেকৈ ধৰক আপোনাৰ ইউএছটিৰ মালিক মহবুবুল হক তেওঁ সম্পূৰ্ণ এটা 6জনীয়া এটা 6টা গ্ৰুপৰ এটা মেডিকেল ইউনিট আৰু পঠিয়াইছে অথচ তেওঁলোককে আমি কিছুদিন আগলৈকে সংকীৰ্ণ ৰাজনীতিৰ মাজত সোমাই পেলাই তেওঁলোকক আমি গালি পাৰি আছিলোঁ আমাৰ বহুতে গালি পাৰি আছিল তো তাৰ পিছত দ্বিতীয় কথাটো হ'ল আমি ভৱিষ্যতৰ কাৰণে কি কৰিম এতিয়া আপোনাৰ আজিৰ টকশ্বৰ বিষয়টো হ'ল ভৱিষ্যতৰ কাৰণে কি কৰিম প্ৰথম ভৱিষ্যতৰ কাৰণে আমি অসমীয়া মানুহখিনি কিছু সজাগ হ'ব লাগিব আমাৰ পাহাৰ আৰু বহুত আছে আমি এনে এটা জেগাত আছোঁ যে আমি অৰুণাচলৰ তলত আছোঁ নাগালেণ্ডৰ তলত আছোঁ ভূটানৰ তলত আছোঁ চাৰিওফালৰ পাহাৰৰ মাজত আমি এটা জলবোমা আছে গতিকে আমি সজাগ হ'ব লাগিব আমি সজাগ হোৱাটো প্ৰয়োজন হয় আমাৰ সোৱণশিৰি আমাৰ নদীবান চলি আমাৰ কথা চলিছিল কিছু বছৰ আগলৈকে সোৱণশিৰি আছে আমাৰ ওপৰত আছে মাত্ৰ এটা কথা মই কওঁ সিদিনা এজন মানে আপোনাৰ এজন টেকনিকেল এক্সপাৰ্ট এটা কথা মোক কৈছিল যে আজিলৈকে ভাকৰানাঙল বান্ধটো সেই নেহেৰুৰ দিনতে বনাইছিল আজিলৈকে কিন্তু সেই ভাকৰানাঙল বান্ধ একো হোৱা নাই তাৰে কাৰণতে তেওঁ মোক কৈছিল তেওঁ কোনো ইঞ্জিনিয়াৰ এজন আছিলে মোক কিবা এটা ফোন কৰিছিল তেওঁ কৈছিল যে ভাকৰানাঙল বানৰ যিখিনি এক্সেছ পানী সেই এক্সেছ পানীটো ইৰিগেশ্যনৰ কাৰণে আপোনাৰ ডাঙৰ বিশাল পাইপেৰে ওলাই পেলাই খেতিপথাৰত লৈ যায় যাৰ কাৰণে তেওঁলোকৰ খেতিপথাৰত ফচলো ভাল হয় আমাৰ বানবিলাকত সেই চিষ্টেমটো আছে জানো নাই এনেক মুখে কিন্তু বহুমুখী আঁচনি কথা কয় একমাত্ৰ পাৱাৰ জেনেৰেট কৰে কিন্তু বহুমুখী আঁচনি যিটো জলসিঞ্চনৰ কামটো নকৰে আমাৰ বানসমূহ যি স্থানত নিৰ্মাণ কৰা হৈছে ক্ষণভংগুৰ বা পাহাৰীয়া এটা অঞ্চল গতিকে সেই স্থানসমূহত ভাঙি পৰাৰ বহু এটা আশংকা থাকে ভূতত্ত্ববিদবিলাকে কৈছে এইবিলাক মানে গতিকে আমি তাৰ লগত সহবাস আমি প্ৰকৃতিৰ লগত সহবাস কৰিব লাগিব আমি ভাবোঁ যে গছ কাটি দিয়া ৰাস্তা বনাই দিয়া ড্ৰেইন বনাই দিয়া পাহাৰ কাটি ৰাস্তা বনাই দিয়া এখন দলংখন অকল চৰকাৰৰ দোষ দিলে নহ'ব কাৰণ আমি ঠিক হৈ যোৱাৰ পিছত তাত চেল্ফি উঠা উৎপাতটো আমাৰ বেছি হয় আমি মানুহ ফটো উঠিব যাওঁ আমি উল্লাস কৰোঁ কিন্তু পিছৰ অৱস্থাটো কি হয় আজি গুৱাহাটী ঠিক আছে বাৰু আজি আপোনাৰ উজনি অসমৰ বানপানীৰ কোনো চিলেবাছত নাছিল কিন্তু গুৱাহাটীৰ বানপানীটো সদায় চিলেবাছত আছে আজি বছৰ বছৰ চিলেবাছত আছে চিলেবাছটো বাঢ়ি গৈ আছে হয় নহয় গতিকে গুৱাহাটীৰ বানপানীৰ সমস্যাৰ সমাধান হ'ল নেকি
বৰং বাঢ়ি আগত মালিকত পানী নহৈছিল, সমাধান এটা আজিও আগত হোৱা নাই। মালিকত পানী নহৈছিল, মালিকত পানী হৈ গ'ল, মানুহ মৰে এতিয়া। গতিকে এই যিটো আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰি আমি ডেভেলপমেণ্ট কৰিব লাগিব। শৰৎ সিঙে এটা বাক্য কৈছিল যে আমি বানপানীৰ লগত সহাৱস্থান কৰিব লাগিব। তেতিয়া অসমৰ মানুহে শৰৎ সিঙক একেবাৰে তোলা ধুনা গালি পাৰিলে, তোলা ধুনা জাৰি দিলে, কিন্তু তেখেতে সেই সময়ত ঠিকেই কৈছিল যে বানপানী আমাৰ যিটো আহিবই, সেই বানপানীৰ লগত আমি সহাৱস্থান কৰি পিনে তেওঁলোকৰ আমি জানিব লাগিব। আমি ধৰক এতিয়ালৈকে দাদা বানপানী যিমান হৈছে আমাৰ কিন্তু মানৱ সৃষ্ট কাৰক। প্ৰথমে মানুহে এইটো এনালাইচিছটো খুব ভালকে নকৰে। আপুনি চাব প্ৰথম বানপানী, এইবাৰৰ বানপানীটো কথা মই কোৱা নাই, আমাৰ বানপানী হোৱাৰ কিন্তু এটা অন্যতম কাৰণ হৈছে মাথাউৰি। মথাউৰি বোলা বস্তুটো যদি চিষ্টেমটোৱে নাথাকিলেহেঁতেন, আপোনাৰ চোতালতো এবেগেত পানী হ'লহেঁতেন, মোৰ চোতালতো এবেগেত পানী হ'লহেঁতেন। লগতে মই কথা সংগতি ৰাখি কওঁ, মথাউৰি যেনেকে আমাৰ বানপানী কাৰক হ'ব পাৰে, মথাউৰি নিচিনাকে এতিয়া যে 4 লেন বান্ধিলে, এতিয়া পানীটো আগতে মুকলিকে আমাৰ উন্নয়ন আমাৰ কোৱা হয় যে বহনক্ষম উন্নয়ন শব্দটোৱে গাই থকা হয়, প্ৰেক্টিকেলি নকয়। এতিয়া মানে আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান, আমাৰ অৰ্থনৈতিক প্ৰত্যাহ্বান থাকিলে, শৈক্ষিক প্ৰত্যাহ্বান থাকিলে, লগতে মই ৰাজনৈতিক প্ৰত্যাহ্বানো লাগিলে, 3টা প্ৰত্যাহ্বান মোকাবিলা কৰে। এতিয়া শৈক্ষিক প্ৰত্যাহ্বানৰ কিতাপ পত্ৰ দিলোঁ, ইউনিফৰ্ম দিলোঁ, শৈক্ষিক প্ৰত্যাহ্বান হৈ গ'ল, বা অৰ্থনৈতিক প্ৰত্যাহ্বান টকা পইচা দিলে, কিন্তু আকৌ যদি সমস্যাটো কৰিব, সমস্যাটো মোকাবিলা কোনে কৰিব, তাৰ কাৰণে কিন্তু ৰাজনৈতিক প্ৰত্যাহ্বান আহিব। প্ৰত্যাহ্বান সেইটো খুব গুৰুত্বপূৰ্ণ কথা দেই, সেইটো গুৰুত্বপূৰ্ণ। ৰাজনৈতিক প্ৰত্যাহ্বানটো গুৰুত্বপূৰ্ণ কথা, সেই 2টা প্ৰত্যাহ্বান চলি যাব, কিন্তু সেই 3 নম্বৰ প্ৰত্যাহ্বানটো কেনেকৈ আমি মোকাবিলা কৰিম সেইটো চিন্তা। মই আমাৰ সৈতে সংযুক্ত হৈছে ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি নিজে এগৰাকী অধ্যক্ষ এই স্বাই বিকাশ বিদ্যালয়ৰ, গতিকে আপোনাৰ পৰা জানিব বিচাৰিম এই শিক্ষাৰ দিশটোৰ ক্ষেত্ৰত, কাৰণ গৰমৰ বন্ধ বুলি ক'লে গৰমৰ বন্ধ খোলাৰ পাছত এটা নতুন উদ্যমেৰে শিক্ষাৰ্থীসকল আহে, শিক্ষাৰ্থীসকলে আকৌ তেওঁলোকে শিক্ষা গ্ৰহণ কৰে, আকৌ হয়তো কিছুদিন পিছত পৰীক্ষা হ'ব। গতিকে এই উদ্যমটো ক'ৰবাত বাধাগ্ৰস্ত নিশ্চয় হৈছে। এই সময়ছোৱাত কেনেকৈ আগবাঢ়িব সেই 3 জিলাৰ লগতে সামগ্ৰিকভাৱে গোটেই ৰাজ্যতে কিন্তু পৰোক্ষভাৱে প্ৰভাৱ পৰিছে, কেনেধৰণৰ কথাসমূহ এই মুহূৰ্তত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলি ভাবে আপুনি? হয়, জয়ছে অলৰেডি ইতিমধ্যে সব বক্তা যিকেইজনে কৈছে বানপানী অপ্ৰত্যাশিতভাৱে আহিছে, মহাপ্ৰলয় হয় এইটো। তো ইয়াৰ পৰা যথেষ্ট কিমান ক্ষতি হৈছে এইটো আমি সকলোৱে দেখি আহিছোঁ, আৰু এই সময়ত সকলো মানুহে, সকলো NGO, ব্যক্তি, সংগঠন সকলোৱে একেলগে হাতত হাত মিলাই সাহায্য দিছে। খুব ভাল কথা, ভাল লাগিছে। আমি ভেদাভেদবিলাক পাহৰি গৈছোঁ, এই বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত আমি একেলগ হৈছোঁ। কিন্তু মোৰ কথা হ'ল এই প্ৰত্যাহ্বানটো কিয় আহিছে, ইয়াৰ কাৰণটো নিশ্চয় উলিয়াব লাগিব। কাৰণ কিয় আজি এইটো হৈছে, হয়তো কালিলে যে নহ'ব তাৰ কিবা গেৰাণ্টি আছে নেকি? এই বছৰ হৈছে, অহা বছৰো হ'ব পাৰে। যদি বক্তাসকলে কোৱাৰ ধৰণে যদি এইটো মেন মেড হয়, তেতিয়াহ'লে এইটোতো ৰিপিট কৰিব, আজি হৈছে কাইলৈ হ'ব, তো এনেকৈ হৈ থাকিব, আৰু প্ৰতি বছৰে এই মানুহখিনি তেনেকেই চাফাৰ কৰিব। আৰু ইয়াত অলৰেডি আমি দেখিছোঁ কেনেকুৱা ধৰণৰ এটা সাংঘাতিক ধৰণৰ এটা লছ, এটা চবেই লছ হৈছে। অকল সা সম্পত্তিয়েই নহয়, মানুহৰ যি ক্ষয় ক্ষতি হৈছে সেইটোতো বাৰু ফিনেন্সিয়েল লছ হৈছে, সেইটো বেলেগ কথা, কিন্তু বহুত ফেমিলি দেখিছোঁ আমি, ইভিন কিছুমান দেখিছোঁ মই পোষ্ট এনেকুৱাও দেখিছোঁ যে ল'ৰা ছোৱালীৰ মাক বাপেক বা কাৰোবাৰ মাক কাৰোবাৰ বাপেক তেওঁলোকো ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে, মানে কিছুমান অনাথ হৈ গৈছে ল'ৰা ছোৱালী। তো এই ল'ৰা ছোৱালীখিনিক মই বহুতো দেখিছোঁ তেওঁলোকে এডপ্ট কৰিব বিচাৰিছে, লালন পালন কৰিব বিচাৰিছে, কিন্তু তেওঁলোকৰ মনত এনেকুৱা এটা ট্ৰমা এটা সোমাইছে। গতিকে আমি ভাবিছোঁ যে স্কুল কেতিয়া খুলিম সেইটো বেলেগ কথা, কিন্তু তেওঁলোকক আমি মেণ্টেলি কেনেকৈ ছাপৰ্ট দিম, সেই ষ্টুডেণ্টখিনিক আমি কেনেকৈ কাউন্সেলিং কৰাম, সেই বস্তুটো খুব ইম্পৰ্টেণ্ট হৈ পৰিব। এইটোৰ কাৰণে আমি এটা মানে খুব ধুনীয়াকৈ অৰ্গেনাইজ ৱেত চিন্তা কৰিব লাগিব। এই ষ্টুডেণ্টখিনি যে গেপ এটা হ'ব, যে সাংঘাতিক ধৰণৰ গেপ এটা হ'ব, কাৰণ যিখিনি ধৰক এতিয়া স্কুলত লোৱাৰ ক্লাছেছত আছে, ক্লাছ 8 বা ক্লাছ 6, ক্লাছ 7 আছে, তেওঁলোকৰ বাৰু কথা নাই, ইণ্টাৰনেল এক্সাম হ'ব, কিন্তু ক্লাছ 10ত যিখিনি আছে, ক্লাছ 12ত আছে, বা কলেজত কোনোবা ছেমিষ্টাৰ ফাইনেল এক্সাম দিব লাগিব, তেনেকুৱা ষ্টুডেণ্টটো বহুতখিনি আছে। তো তেওঁলোকে পটককৈ বেলেগ মেইন ষ্ট্ৰীমৰ ষ্টুডেণ্টবিলাকৰ লগত, বেলেগ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাকৰ লগত কেনেকৈ খোজ মিলাব, এইটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বান হ'ব কিন্তু। আৰু এই কাৰণে আমাক সাংঘাতিক ধৰণৰ এটা প্ৰস্তুতি আনিব লাগিব। আমাক চাইকলজিষ্টো লাগিব, কাউন্সেলিং কৰা মানুহ লাগিব, গতিকে ব্যক্তি সংগঠন, ৰিটায়াৰ্ড টিচাৰবিলাকৰ পৰা আমি হেল্প ল'ব পাৰোঁ। তো কেনেকৈ আমি এই গেপটো পৰিপূৰণ কৰিম। আৰু হয়, গভৰ্ণমেণ্টৰতো এতিয়া কৰণীয় যথেষ্টখিনি আছে, কাৰণ স্কুল কলেজ বহুত
বহুত স্থানত স্কুল কলেজবিলাকতো ডেমেজ হৈছে ষ্টুডেণ্টৰ বুকছ ইউনিফৰ্ম এইবিলাক কথাটো নকলোৱেই সেইবিলাক বাৰু কোনোবাই কিনি আনি দি দিব কিন্তু তেওঁলোকৰ মানসিকভাৱে যি ধৰণৰ এটা মেণ্টেল ষ্টেট তেওঁলোকৰ আহিছে খুব চেলেঞ্জিং চিটুৱেশ্যন এটা সেই মেণ্টেল ষ্টেটটোৰ পৰা তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰা হ'ব সেই বস্তুখিনিৰ ওপৰত আমি চকু দিব লাগিব চবেই মই ভাবোঁ এইটো আমাৰ সন্মুখতে বিৰাট ডাঙৰ প্ৰত্যাহ্বান ফিনেন্সিয়েল ছাপৰ্টটো গভৰ্ণমেণ্টে দিব বা বহুত NGO বা তেনেকুৱা ধৰণৰ ব্যক্তি বিশেষে দি আছে বহুত অৰ্গেনাইজেশ্যন আগুৱাই আহিছে ইভিন অসমৰ পৰা নহয় বাহিৰৰ পৰাও আহিছে সকলোৱে দিব আৰু এইটো দীৰ্ঘমেধি হ'ব কাৰণ এই এমাহ দুমাহত নহ'ব হয়তো 3 মাহ 4 মাহ 6 মাহলৈকে লাগিব আমি তেওঁলোকক সাহায্য কৰিব লাগিব চৰকাৰে সাহায্য কৰিব লাগিব কিন্তু এই ষ্টুডেণ্টৰ কথাটো আমি খুব ভালকৈ চিন্তা কৰিব কাৰণ কিয় ড্ৰপ আউটৰ কথা অলৰেডি এজনে কৈ গৈছে যে আমাৰ ইয়াত ড্ৰপ আউটৰ সংখ্যা যথেষ্ট বেছি গতিকে এইবিলাক কাৰণত এই ধৰণৰ মহাপ্ৰলয়ৰ পিছত ড্ৰপ আউটৰ সংখ্যা আৰু বাঢ়িব পাৰে গতিকে এইটো কেনেকৈ আমি বন্ধ কৰিম এইবোৰ কথা আমি চিন্তা কৰিব লাগিব ধুনীয়াকৈ বহি পেলাই আৰু এইটোৰ এটা উপায় উলিয়াব লাগিব আৰু যিটো প্ৰলয় হৈছে সেই প্ৰলয়টোৰ কাৰণটো বাছি উলিয়াবই লাগিব আমি বিচাৰি উলিয়াব লাগিব কাৰণ কিয় যদি আমি প্ৰব্লেমটো সলিউশ্যন লাগে আমাক এইটো ইমান অপ্ৰত্যাশিতভাৱে কিয় হ'ল এই সলিউশ্যনটোৰ কাৰণে কিন্তু আমাক ৰিজনটো লাগিব আৰু ৰিজনটো বিচাৰি উলিয়ালেহে তাৰপিছত আমি এটা সলিউশ্যনৰ কাৰণে আগবাঢ়িব পাৰিম নিশ্চয় চৌধুৰী ডাঙৰীয়া আকৌ আহিম আপোনাৰ ওচৰলৈ হয় আমাৰ সৈতে ইতিমধ্যে সংযুক্ত হৈছে ডক্টৰ সৌমাৰজ্যোতি মহন্ত ইতিমধ্যে আমি জনাইছোঁ অধ্যক্ষ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আৰু তেওঁ নিজেও আচলতে ভুক্তভোগী তেওঁৰ মহাবিদ্যালয় এই মুহূৰ্তত পানীত বুৰ গৈ আছে গতিকে তাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছে মই যেতিয়া কথা পাতিছিলোঁ আপোনাৰ ওচৰলৈ আহিম আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ এটা বিৰতি ল'ম বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম এই মুহূৰ্তত লৈছোঁ বৃত্তান্তত এক চমু বিৰতি কৈছিলোঁ যে আমাৰ সৈতে এইবাৰ সংযুক্ত হৈছে শিৱসাগৰৰ পৰা ডক্টৰ সৌমাৰজ্যোতি মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত আপুনি যদি অকণমান ঘূৰি ল'ব পাৰে আপোনাৰ মুখখনত ভালদৰে পোহৰটো পৰা নাই তথাপিও আপুনি যদি শুনি আছে আপোনাৰ ওচৰলৈ আহিছোঁ আমি আচলতে আপুনি এটা কথা কৈছিল আপুনি নিজেই ভুক্তভোগী আৰু আপোনাৰ সৈতে কথা পাতি মই ইয়াৰ পূৰ্বে অনুভৱ কৰিছিলোঁ আপোনাৰ মনৰ সেই ব্যথা বা আপুনি নিশ্চয় কৰি দেখিছে আমি আটাইকেইগৰাকী আজি যিকেইগৰাকী আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আটাইকেইগৰাকীতকৈ আপুনি ভালদৰে এই গোটেই যি আমি মহাপ্ৰলয় বুলি কৈছে এই মহাপ্ৰলয় ভালদৰে দেখিছে নিশ্চয় কৰি দেখিছে আপুনি আপোনাৰ যিখন মহাবিদ্যালয়ৰ সৈতে প্ৰতি মুহূৰ্তত আপুনি জড়িত হৈ থাকে সেই মহাবিদ্যালয় এতিয়াও পানীৰ তলত কি পৰিস্থিতি কেনেকৈ আমি এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিম অনাগত দিনত কেনেকৈ আমি পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব পাৰিম কি ক'ব আজি যদি এই মুহূৰ্তত শিৱসাগৰ জিলাৰ কথা যদি আমি কওঁ আজিৰ ষ্টেটিষ্টিক্সটো মতে শিৱসাগৰ জিলাৰ 545খন শিক্ষানুষ্ঠান পানীত ডুব গৈছিল আৰু প্ৰায় 70,723জন শিক্ষাৰ্থী এফেক্টেড হৈছে আৰু তাৰ ভিতৰত LP স্কুল আছে 392খন আপাৰ প্ৰাইমেৰী আছে 69খন হাইস্কুল আছে 55খন হায়াৰ ছেকেণ্ডেৰী আছে 25খন আৰু কলেজ আছে 5খন বা 6খন এইবিলাকৰ ভিতৰত খুব সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈ গ'ল ইতিমধ্যে নাজিৰা কলেজ আমাৰ জাজিৰ হেমনাথ শৰ্মা কলেজ তাৰপৰা শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ কমাৰ্চ কলেজ এইকেইখন কলেজ আৰু ইতিমধ্যে যোৰহাট জিলাৰ টিয়ক কলেজো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে SMD মণিৰাম দেৱান কলেজো শ্বহীদ মণিৰাম দেৱান কলেজো ক্ষতিগ্ৰস্ত হৈছে এনেধৰণে কেইবাখনো কলেজ ক্ষতিগ্ৰস্ত হৈছে আৰু আজিৰ দিনটো যদি বিশ্লেষণ কৰে এই মুহূৰ্তত মই অলৰেডি অলপ সময় আগতে কলেজৰ পৰা আহিছোঁ মোৰ লাইব্ৰেৰীত এতিয়াও এআঁঠু পানী লাইব্ৰেৰীত মোৰ কলেজৰ যিটো জিমনেছিয়াম হল ধ্বংস হৈছে আমাৰ জিমনাছিয়ামটো খুব আমি আটক ধুনীয়াকৈ আমি নিৰ্মাণ কৰিছিলোঁ আৰু আমাৰ যিটো য়োগা চেণ্টাৰ আমাৰ গাৰ্লছ হোষ্টেল ডুবি আছে আমাৰ ক্লাছৰুম প্ৰায় 9টা ক্লাছৰুম সম্পূৰ্ণ পানীৰ তলতেই আছে আৰু শিৱসাগৰ গাৰ্লছ কলেজৰ এতিয়াও পানীৰ তলতেই আছে তেওঁলোকৰ লেবৰেটৰী পানীৰ তলত আছে ইতিমধ্যে নাজিৰা কলেজ আৰু জাজি কলেজৰ পৰা পানী ওলাই গৈছে যদি ইতিমধ্যে ধ্বংস কৰি গৈছে স্কুলবিলাকৰ আপুনি যদি বিহুবৰ গেলেকী নাজিৰা মগৰাহাট হলগুৰি গৌৰীসাগৰ হাতীগুলি বিভিন্ন অঞ্চলৰ যদি স্কুলবিলাক চাই বিধ্বস্ত অৱস্থা হৈ গৈছে গতিকে এটা সাংঘাতিক চিটুৱেশ্যনৰ মাজলৈ আমি গৈছোঁ আৰু ইতিমধ্যে যথেষ্টখিনি মই ডিছকাশ্যন শুনা পাইছোঁ যে এইটো এটা মহাপ্ৰলয় বুলিয়ে ক'ব লাগিব কাৰণ সম্পূৰ্ণ আনএক্সপেক্টেড এইকাৰণে আছিল কাৰণ শিৱসাগৰ জিলাত এনেকুৱা ধৰণৰ বান ইতিমধ্যে আমি দেখা নাই মই ইতিমধ্যে 15 বছৰ অধ্যক্ষৰূপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ কিন্তু মই এই অধ্যক্ষৰ জীৱনত মোৰ আজিলৈকে কলেজৰ সীমালৈকে পানী অহা মই দেখা পোৱা নাছিলোঁ
গতিকে এই বানৰ কাৰণটো আপোনালোকে ইতিমধ্যে নিশ্চয় বিশ্লেষণ কৰিছে আৰু এই বিশ্লেষণৰ পৰা ইতিমধ্যে যথেষ্ট নতুন নতুন কথাখিনি উন্মোচিত হৈছে আৰু এইবিলাক কথা ইতিমধ্যে যথেষ্ট চৰ্চা হৈছে আৰু এই চৰ্চাৰ মাজতেই কথাখিনি থাকিলে নহ'ব আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু আমাৰ গোটেই নগাপাহাৰী গোটেই অঞ্চলটো ভূতাত্ত্বিকভাৱে অত্যন্ত এটা মানে এটা সংবেদনশীল জোন মানে ইয়াৰ যদি গোটেই ছাইডটো দেখা যায় ই বিভিন্ন ইংৰাজীত তাক ফল্ট বুলি কয় চুটি বুলি কয় এই আপোনাৰ নগাথ্ৰাছ দিচাং থ্ৰাষ্টৰ মাজত অৱস্থিত গোটেই জোনটো গতিকে এই জোনটো খুব চেঞ্চিটিভ হয় ইয়াত যেতিয়া কয়লা খননেই হওক বা শিল খননেই হওক যিবিলাক আমাৰ বিজ্ঞানসন্মত দিশ সেই বিজ্ঞানসন্মত দিশবিলাক খুব ভাল ধৰণে ইয়াক অনুসৰণ কৰা উচিত আৰু যিহেতু ইয়াৰ ৰক ষ্ট্ৰাকচাৰটো ঠুনুকা শিলেৰে গঠিত চেণ্ডষ্টোন আছে চিলষ্টোন আছে আপোনাৰ চেইল আছে ক্লে আছে মাডষ্টোন আছে গতিকে এই গোটেই শিলবিলাকে অত্যন্ত মানে ঠুনুকা শিল গতিকে এই ঠুনুকা শিলত যেতিয়া পাহাৰবিলাকৰ বুকুত যেতিয়া আপোনাৰ হৰাইজণ্টেল যিটো ড্ৰিলিং হয় হৰাইজণ্টেল এক্সকাভেশ্যন হয় অৰ্থাৎ ৰেড হোল মাইনিং বুলি কয় যেনেকৈ নিগনিয়ে গাঁত খানে তেনেকৈ আজি প্ৰায় 30-40 বছৰ ধৰি তাত গাঁত খান্দি থকা হৈছে আৰু তাত এক্সপ্লৰেশ্যন সম্পূৰ্ণ হোৱাৰ পাছত কিন্তু তাক লেণ্ডফিল কৰা নাই তাত এফৰেষ্টেশ্যন কৰা নাই তাত ৰিক্লেমেশ্যন কৰা নাই এইবিলাক নকৰাকৈ এৰি থৈ অহাৰ ফলস্বৰূপে এই কোমল আলো যিবিলাক ঠুনুকা শিল এইবিলাক বৰষুণে ইয়াক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে গতিকে যেতিয়া বৰষুণটো আহিল বৰষুণটো যথেষ্ট বৰষুণ আহি আছিল দুখন জিলাত মুককচাং আৰু মন জিলাত গতিকে এই হঠাৎ অহা বৰষুণে আহি গোটেই ইয়াৰ প্ৰেছাৰটো ল'ব নোৱাৰা হ'ল আৰু দিখৌ নদীত যেতিয়া নাগিনী মৰা হৈ দিখৌখন নাজিৰা হৈ শিৱসাগৰ হৈ গড়গাঁও হৈ এনেধৰণে গড়গাঁও হৈ শিৱসাগৰ হৈ গৌৰীসাগৰ হৈ আকৌ দিখৌত মানে ব্ৰহ্মপুত্ৰত পৰিছে গোটেই প্ৰক্ৰিয়াটো আহোঁতে ই এটা ধ্বংসযজ্ঞ বিভিন্ন স্থানত কৰি আহিছে গতিকে বিদ্যালয় বা মহাবিদ্যালয়ৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ ইতিমধ্যে আমাৰ চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট ইনিচিয়েটিভ লৈছে আৰু ইতিমধ্যে আমাৰ বন্ধ শিৱসাগৰ জিলাৰ কাৰণে কিছু পষ্টপন কৰা হৈছে আৰু নানান বিভিন্ন ব্যৱস্থা লোৱা হৈছে বিশেষকৈ শিৱসাগৰ চৰাইদেউ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ পেকেজ ঘোষণা কৰা হৈছে তেওঁলোকৰ একাউণ্টত পইচা দিয়াৰ কথা কৈছে আমি এইখিনি মানি লৈছোঁ কিন্তু এইখিনি মানি লৈ আমি এটা কথা ক'ব লাগিব যে তেওঁলোকে যিটো নতুন এটা ট্ৰমাত তেওঁলোক আহি গৈছে তেওঁলোকে ক্ষতিৰ পৰিমাণ তেওঁলোকৰ কোনোবাই পিতৃ মাতৃক হেৰুৱাইছে মোৰ ছাত্ৰৰ সম্পৰ্কীয় নিজৰ পিতৃ মাতৃক হেৰুৱাইছে মই গম পাইছোঁ বা এনেধৰণে বহুকেইজন সন্ধানহীন হৈ আছে গতিকে এই ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ মেজলৈ আনিবৰ কাৰণে কিন্তু এটা আমাৰ খুব প্ৰণালীবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব আমি স্কুল কলেজবিলাক সোনকালে খুলিবলৈ চেষ্টা কৰিছোঁ এইটো অত্যন্ত দৰকাৰী কথা কিন্তু সেই পৰিৱেশটো কিন্তু সৃষ্টি কৰিবলৈ হ'লে আমি যথেষ্ট সতৰ্ক হ'ব লাগিব কাৰণ তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ ফিফ্থ ছেমিষ্টাৰ আৰু নতুনকৈ যিহেতু চতুৰ্থ 4 ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ 7th ছেমিষ্টাৰটো আৰম্ভ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল গতিকে এই আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াৰ সময়তে এই গোটেই খেলি লাগিছে কাৰণ তেওঁলোকে এফালে সাংঘাতিক ট্ৰমাত আছে ফাইনেন্সিয়েলি তেওঁলোকে ইকনমিকেলি তেওঁলোকৰ পৰিয়াল সাংঘাতিক ৰূপে বিধ্বস্ত হৈছে আকৌ একে সময়তে তেওঁলোকে স্কুললৈ বা কলেজলৈ অহাৰ যিটো মানসিকতা সেই মানসিকতাটো সৃষ্টি কৰাটো এটা যথেষ্ট প্ৰত্যাহ্বানমূলক আৰু এই কথাখিনি আমি খুব ভালকৈ এড্ৰেছ কৰিব লাগিব ইতিমধ্যে আমাৰ যিখিনি মই ভাবোঁ ব্যৱস্থা এই ব্যৱস্থাখিনি যথেষ্ট মানে দৰকাৰী ব্যৱস্থা লোৱা হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহায় সহযোগ আহিছে আমাৰ অসম কলেজ অধ্যক্ষ পৰিষদ অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যনকে ধৰি বা বিভিন্ন অনুষ্ঠানে আগবাঢ়ি আহিছে এইটোৰ বাবে মই বিশেষকৈ শিক্ষাৰ্থীসকলৰ কাৰণে ক'ব বিচাৰোঁ যে তেওঁলোকৰ যাতে পাঠদানটো তেওঁলোকৰ শিক্ষা গ্ৰহণ কাৰণ আমি যদি চাওঁ এই পৰ্যন্ত আমাৰ কলেজৰে বা আমাৰ বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীসকল নিজেই বানত আক্ৰান্ত হৈ আছে তেওঁলোকে নিজেই তেওঁলোকেও ঘূৰি আহি ইয়াত কাম কৰিব পৰা পৰিৱেশ এটা লাগিব সেইখিনি পৰিৱেশটো আমি যিমান পাৰোঁ সোনকালে আমি যদি উদ্ধাৰ কাৰ্য বা তেওঁলোকৰ ঘৰত চিল জমা হৈ আছে পলক জমা হৈ আছে এইখিনি কথা ঠিক কৰিব লাগিব আৰু লগতে মই এই সময়তে এটা আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এটা মূল কথা যিটো হৈছে এই যে কয়লা খননেই হওক বা শিল খননেই হওক এইবিলাক হয় এইটো ক্ষেত্ৰত নাগালেণ্ডৰ কাৰণে এটা বেলেগ এক্ট আছে নাগালেণ্ড ভাৰতবৰ্ষৰ আপুনি যদি বিভিন্ন ৰাজ্যৰ কাৰণে চায়
আপুনি তেতিয়া তাত যিটো এক্ট আছে এইটো এটা 57ৰ এক্ট আছে, এটা 2016ৰ এটা এক্ট আছে। এই দুটা এক্টৰ মতে তাত যথেষ্টখিনি নীতি নিয়ম অনুসৰণ কৰা হয়, আৰু এই নীতি নিয়ম অনুসৰণ কৰিলে, বিজ্ঞানসন্মত এই নীতি নিয়মকেইটা অনুসৰণ কৰিলে কিন্তু এনেধৰণে ভূমিস্খলন বা পাহাৰ খহি যোৱাৰ সম্ভাৱনাটো কম থাকে। গতিকে আপুনি মেঘালয়তে চাই তাত সেই নীতি নিয়মখিনি যথেষ্ট অনুসৰণ কৰা হয়, গতিকে তাত যথেষ্ট এক্সপ্লৰেশ্যন হৈ আছে যদিও তাত ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনাটো অলপ কম থাকে। কিন্তু নাগালেণ্ডত যিটো 371(8) আছে, তেওঁলোকৰ কাৰণে মাইন এক্টখন বেলেগ, তেওঁলোকে নিজেই নিজক পৰিচালিত কৰিব পাৰে। গতিকে এই কথাটো ভৱিষ্যতে আমাৰ শিক্ষাৰ্থীসকলৰ যাতে এটা দুৰ্যোগ নাহে, আমাৰ জনসাধাৰণৰ যাতে দুৰ্যোগ নাহে, এইটো কাম কৰিবলৈ হ'লে আমাৰ দুইখন ৰাজ্যই এই এক্টখন কি ধৰণে বেলেগ ধৰণে ইমপ্লিমেণ্ট কৰিব পাৰে সেই কথাটো সকলোৱে এটা চিন্তা কৰা প্ৰয়োজন। এই ক্ষেত্ৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ডিছকাশ্যন। হয়, মহন্ত ডাঙৰীয়া, মই আকৌ আহিম। মই পুনৰ ষ্টুডিঅ'ৰ মাজলৈ আহিছোঁ। মই প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ। আচলতে এটা তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে। এই ক্ষেত্ৰত দুই ৰাজ্যৰ মাজত আলোচনা বা কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ নিশ্চয় লাগিব। এটা ইয়াত আমি যিহেতু শিক্ষাৰ কথাটো আলোচনা কৰিছোঁ, ক'ৰবাত এটা কথা এই সময়ছোৱাত আলোচনা হৈছে যে উজনিৰ এই শিক্ষাৰ্থীসকল, এই 3 জিলাৰ শিক্ষাৰ্থীসকল ক'ৰবাত এতিয়া এই ধৰণৰ এই প্ৰলয়ৰ বাবে পিছ পৰি ৰ'ব নেকি ক'ৰবাত, সেই ভয় এটাও কিন্তু শংকা এটাও দেখা গৈছে। চাওক, কথাটো হৈছে কি, প্ৰলয় এটা যিহেতু আহিছে, তেখেতলোক মুখামুখি হৈছে, 3খন জিলাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াক মোকাবিলা কৰিবলগীয়া হৈছে, আৰু তেখেতলোকে নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেইটো বাস্তৱ সত্য কথা। আৰু তেখেতলোকৰ লগত যদি আমি তুলনা কৰোঁ যে য'ত প্ৰলয় অহা নাই তাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যদি তুলনা কৰোঁ, নিশ্চিতভাৱে যে প্ৰলয় নাহা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল তেখেতলোকতকৈ 2-3 মাহ নিশ্চিতভাৱে আগবাঢ়ি যাব। কিন্তু কথাটো হ'ল, এতিয়া আমাৰ দায়িত্ব যে এই প্ৰলয় অহা ছাত্ৰ ছাত্ৰীখিনি, যিখিনি অঞ্চলত এই প্ৰলয়টো আহিছে বা যিসকল ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে, এই ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ? এতিয়া আমি আগবঢ়াই নিবলৈ অজস্ৰ লোক আছো। 3খন জিলাতহে এনেকুৱা ঘটনা ঘটিছে, বাকী সমগ্ৰ অসমবাসী আছে বা সমগ্ৰ অৰ্গেনাইজেশ্যনবিলাক আছে, শিক্ষা অনুষ্ঠান আছে, শিক্ষা প্ৰতিষ্ঠান আছে, শিক্ষক সংগঠন আছে, মানে বিভিন্ন ধৰণৰ কথা আছে। আমি বিভিন্ন কথাত বিভিন্ন সময়ত বিভিন্ন নিজৰ দাবী মঞ্জুৰি লৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন কথাত সকলো সময়তে মাত মাতি আহোঁ। গতিকে আমি শিক্ষক হিচাপে যে ছাত্ৰ সংগঠনসমূহে বা শিক্ষক সংগঠনসমূহে এইখিনি সময়ত যদি স্পেচিয়েল ইনিচিয়েটিভ